ফুলমতি বাইদেউ কেনি যোৱা? গজেন ভাইটি, মোৰ পৰীক্ষা এটা আছে। পৰীক্ষা দিবলৈ যাওঁ। হয় নেকি? পিছে আন ছিজনত কিহৰ পৰীক্ষা নহয়? তোমাৰো যে কথা আৰু দেই, পৰীক্ষা হ'বলৈ কিবা ছিজন হ'ব লাগিছে নেকি? তথাপি আৰু এইটো টাইমত পৰীক্ষা পতা দেখা নাযায়তো, সেইটো কাৰণে কৈছো। হেৰি, আজি আমাৰ আকৌ বৃত্তি পৰীক্ষা আছে। তোমালোকক চাৰে কোৱা নাই নেকি? তোমালোকৰ লগৰবোৰেতো বৃত্তি পৰীক্ষা দিব। হয়তো কৈছিলে আকৌ আমাক। ময়োতো ফৰ্ম ফিল আপ কৰিছিলো। তেনেহ'লে আজি মোৰো পৰীক্ষা আছে। কি হ'ব এতিয়া? গজেন, তুমি হ'লে মানুহ মাৰি দিবা দেই। পৰীক্ষাৰ তাৰিখটো জানো পাহৰিব লাগে? তাকেহে পাই, কেলে পাহৰি থাকিলো জানো? পিছে তুমি যে হাফ পেণ্ট পিন্ধি ওলাইছা, হাফ পেণ্ট পিন্ধি গ'লে জানো তোমাক পৰীক্ষাত বহিবলৈ দিব? দিবতো। মানুহৰ সাজ পোছাকৰ লগতনো কি কথা আছে? সেয়া লাগিলে হাফ পেণ্টেই হওক বা জিন্স পেণ্টেই হওক বা মেখেলা চাদৰে হওক, কোনো কথা নাই নহয়। মানুহজন বা মানুহগৰাকীৰ জ্ঞান কিমান আছে সেইটোৰ ওপৰতহে গুৰুত্ব দিব লাগে, সেইটোহে চাব লাগে। তেওঁ সাজ পোছাকৰ ওপৰত গুৰুত্ব দিব নালাগে নহয়। হয় বাৰু, কথাটো নোহোৱা নহয়। তথাপি পৰীক্ষাৰ কথা আছে যে। ঠিক আছে গজেন, তুমি ৰোৱা, মই যাওঁ দেই। যাওক যাওক, ময়ো গৈ আছো। যি মন যায় তাকেই লিখি দিমগে, একোতো পঢ়াই নাই। তুমি আহি থাকা দেই। মোৰো দেৰি হৈছে দেখোন, মোৰো ওলাবগে লাগে পাই। মা ঐ, মোৰ স্কুল যাব লাগে। ভাত দিয়া, সোনকালে দিয়া। মা এই মাজনী ক'ত গ'লনো? তুমি ইয়াতে আছাচোন। কি হ'লে ল'ৰা, কি মইচৰ টানি আছ? মা ভাত কেইটামান বাঢ়ি দিয়াচোন, মই স্কুললৈ যাব লাগে, পৰীক্ষা আছে। কি পৰীক্ষা আছে? তইতো মোক কোৱা নাই, আৰু তোক পঢ়ি থকাও দেখা নাই। তই পৰীক্ষা বুলি গম নাপাৱ নেকি? এই বহুত দিনতে বৃত্তি পৰীক্ষা ফৰ্ম ফিল আপ কৰি থোৱা আছিলে। আজি পৰীক্ষা পাতিছে, মই গম নাপাওঁ, আকৌ পাহৰি থাকিলো। মা জলদি ভাত কেইটামান বাঢ়ি দিয়া, সোনকালে খাব লাগে আৰু স্কুললৈ যাব লাগে। ভাত চাত একো নাই, মই ভাত ৰন্ধাই নাই। কি ক'লা? ভাত ৰন্ধাই নাই? ভাত ৰন্ধা নাই। মইতো নাজানো তই স্কুল যাবি বুলি, সেইকাৰণে দেৰিকে খাম বুলি ভাত ৰন্ধাই নাই। খাহ বাপেকে। আৰু এটা কথা, তই আজি স্কুল নাযাওঁ বুলি তোৰ স্কুলৰ ইউনিফৰ্মটো ধুই দিলো। চিধা কথা। আজি মই শেষ, মই খতম, মই বৰবাদ। এতিয়া মই কি কৰো? পৰীক্ষা দিবলৈ কি পিন্ধি যাম? বাকী থকা হাফ পেণ্ট কেইটাও ধুলা নেকি? সেইকেইটাও ধুলো। শেষ আজি। এইটো পেণ্টো পিন্ধি যাব নোৱাৰো এতিয়া, গেলা গেলা গোন্ধাইছে। কেনেকে পিন্ধি যাওঁ এইটো? জাঙিয়া পেণ্টটোকে পিন্ধি যা, চোলাটো এনেও দীঘল, সেইটো ঢাকি থবই। মা, জাঙিয়া পেণ্ট পিন্ধি স্কুললৈ যোৱা তুমি ক'ত দেখিছা? হ'ব, আগৰ দিনত তোৰ বাপেৰেহঁতে জাঙিয়া পেণ্ট পিন্ধিয়ে স্কুললৈ গৈছিলে। অকল তোৰ বাপেৰেহঁতে নহয়, আমিও জাঙিয়া পেণ্ট পিন্ধিয়ে স্কুললৈ গৈছিলো। জাঙিয়া পেণ্ট পিন্ধি স্কুললৈ গৈছিলা? বৰ বেলেগ দিন আছিলো এইবোৰ। সেই দিনবোৰ ভালো আছিলে। মই মানে এতিয়া জাঙিয়া পেণ্ট পিন্ধিয়ে পৰীক্ষা দিবলৈ যাব লাগিব আৰু। যি কৰ কৰ, মুঠতে তোৰ চব চোলা কাপোৰ ধুই দিলো। কেলে ধুব লাগিছিলে বাৰু? নোধোৱা হলেও হয়। কেলে নুধুম? ঘামে জামে আহি কাপোৰবোৰ তেনেকে আলনাত থৈ দিবি, তাৰপিছত নিগনি মৰা গোন্ধাব গোটেই ৰুমটো যেনেকুৱাহে গেলা গোন্ধাইছে, চিকা গেলা নিগনি গেলা নিচিনা। আজি দিনটো নোধোৱা হলেও হয়, উপায় নাই। এতিয়া যদি পৰীক্ষা দিবলৈ যাওঁ, জাঙিয়া পিন্ধিয়েই পৰীক্ষা দিবলৈ যাব লাগিব আৰু। মুঠতে কলো, এইটো ড্ৰেছত তোমাক পৰীক্ষাত বহিবলৈ দিয়া নহব। চিধা কথা। একদম চিধা কথা। ছাৰ, মেম, কিবা এটা কনচিডাৰ কৰিব নোৱাৰিবনে? নাই, নহব। কিন্তু এটা কথা, তুমি যদি এই মুহূৰ্ততে তোমাৰ হাফ পেণ্টটো সলাই বেলেগ ড্ৰেছ এযোৰ পিন্ধি আহা, অলপ মাৰ্জিত ড্ৰেছ, তেতিয়াহে তোমাক পৰীক্ষাত বহিবলৈ দিব পাৰিম, নহ'লে কদাপি নিদো। এই হাফ পেণ্টটোতনো কি বেয়া দেখিছে? পৰীক্ষা দিবলৈ কোনোবা হাফ পেণ্ট পিন্ধি আহে নেকি? তুমি ইয়াত কোনজনী ছোৱালীক দেখিছা হাফ পেণ্ট পিন্ধি অহা? তেনেহ'লে মই এতিয়া কি কৰো? ছাৰ, আপোনাৰ প্ৰিয় ছাত্ৰ গজেন বৰুৱা বৃত্তি পৰীক্ষা দিবলৈ আপোনাৰ লগত সাজু হৈছেহি। গজেন আহিলি, যা পৰীক্ষাত বহগে যা। অ'কে ছাৰ।
ঐ ৰ স্যার क्या हुआ? ঐ ল'ৰা তই এইবোৰ স্কুললৈ কি পিন্ধি আহিছ बाबा जांगिया স্যার, बाबा जांगिया। সেইটোতো ময়ো দেখিছোঁ ময়ো বাবা জাঙিয়া পিন্ধি আহিছোঁ সেই বুলি মই তোৰ নিচিনাকৈ উলিয়াই পিন্ধা নাই নহয় স্যার মায়ে স্কুলৰ ইউনিফৰ্মযোৰ ধুই দিলে আকৌ আৰু ফুৰিবলৈ যোৱা হাফ পেণ্টকেইটাও ধুই দিলে ঘৰত পিন্ধা হাফ পেণ্টকেইটাও ধুই দিলে এতিয়া মই কি কৰোঁ পিন্ধিবলৈতো উপায় নাই স্কুললৈ আহিবলৈ সেইটো কাৰণে এইটোকে পিন্ধি আহিলোঁ আৰু বাবা জাঙিয়া খালি ল'ৰা তহঁতি মোৰ মাথাটো খাই দিলি দেই এদিন তহঁতি মোক চুবাই চুবাই খাবি মই গম পাইছোঁ স্যাৰ আপোনাৰ চৰ্বিটো খুব বেছি হ'ব ইমান চৰ্বি থকা মাংস নাখাওঁ নহয় আমি পৰ্ক খাওঁ পৰ্ক গাহৰি ঐ ল'ৰা এইখন হাত দেখিছ এই হাতখন যেতিয়া গালত পৰিব ইখন গাল সিখনলৈ যাব আৰু সিখন গাল ইখনলৈ আহিব গম পাইছ নহয় হ'ব স্যাৰ গম পাইছোঁ পিছে এতিয়া পৰীক্ষা দিবলৈ যাওঁ নেকি নাই নোৱাৰ এই জাঙিয়া পিন্ধি তই পৰীক্ষাত বহিব নোৱাৰ স্যাৰ এই জাঙিয়াটোৱেনো কি কৰিলে মানুহ এজনৰ জ্ঞান ধৰা আচল কথা এজন মানুহৰ কিমান জ্ঞান আছে সেইটোহে চাব লাগে সাজ পোছাক চাব নালাগে নহয় দেখিছে স্যাৰ দেখিছে ই আকৌ আমাক শিকাবলৈ আহিছে কি গুৰুত্ব দিব লাগে কি গুৰুত্ব দিব নালাগে স্যাৰ এইটো কথা মই কোৱা নাই নহয় এই ফুলমতী বাইদেৱে কৈছিলে কিবা অ ফুলমতী বাইদেউ কৈ দিয়ক আপুনি কৈছিলে নাই কথাটো হয়নে বাৰু ফুলমতী বাইদেউ মই ইয়াৰ কথা এনেই কথাটোহে কৈছিলোঁ কিবা তুমি জানানে তোমাৰ কথাটো শুদ্ধ হোৱা নাই হয় ছাৰ তোমালোকৰ স্কুলখন হ'ল এখন মন্দিৰ ই এটা ৰাজহুৱা অনুষ্ঠান ইয়াত কিছুমান নীতি নিয়ম আছে তোমালোকে জানানে জানো ছাৰ যেনেকৈ নামঘৰলৈ মতা মানুহে ধুতি চুৰিয়া পিন্ধি যায় আৰু মহিলাসকলে মেখেলা চাদৰ পিন্ধি যায় ঠিক তেনেকৈ আমাৰ স্কুলৰো কিছুমান সাজ পোছাক আছে আৰু বিদ্যালয়লৈ আহিলে সেই সাজ পোছাকসমূহ পিন্ধি আহিব লাগিব সেইটো তোমালোকে জানিব লাগে নহয় হয় ছাৰ মোলে চোৱা মোক দেখিছা নাই মই কিমান ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছোঁ মোক কিমান ধুনীয়া লাগিছে দেখিছা তোমালোকে স্কুললৈ আহিলে এনেকৈ হাফ পেণ্ট জাঙিয়া এইবোৰ পিন্ধি আহিলে নহ'ব নহয় এনেকৈ পিন্ধি আহিলে আমি কেনেকৈ তোমালোকক পৰীক্ষাত বহিবলৈ দিম হে এইটো অসম্ভৱ কথা নহয় ছাৰ তেতিয়াহ'লে আমি এতিয়া কি কৰোঁ ঘৰলৈ যোৱাগৈ তাৰ বাহিৰেতো বেলেগ উপায় নাই কাৰণ মই তোমালোকক এইটো ড্ৰেছত পৰীক্ষাত বহিবলৈ দিব নোৱাৰোঁ কাৰণ স্কুলৰ পৰিৱেশৰ কথা আছে সন্মানৰ কথা আছে হ'ব ছাৰ আৰু এটা কথা সদায় মনত ৰাখিবা আজিৰ পৰা স্কুললৈ আহিলে এনেকৈ বাহিৰা ড্ৰেছ পিন্ধি স্কুললৈ নাহিবা এনেকৈ বাহিৰা ড্ৰেছ পিন্ধি পৰীক্ষা দিবলৈ নাহিবা নেক্সট যদি অহা দেখোঁ স্কুলৰ ভিতৰত সোমাবলৈ নিদিম কিন্তু কৈ দিলোঁ হ'ব ছাৰ ছাৰ আৰু এটা কথা সুধোঁ ক ছাৰ আপোনাৰ জাঙিয়াটো কোন দোকানৰ পৰা কিনিছিলে বাৰু আৰু কেইটকা লৈছিলে মোৰতো যে বহুত দাম ল'লে ঐ ল'ৰা আৰু কথা সুধিবলৈ নাপালি হে গৈছনে প্লিজ ছাৰ কওকচোন কেইটকা ল'লে গৈছনে তই গৈছোঁ ছাৰ গৈছোঁ ছাৰ